নমস্কাৰ আপোনালোক সকলোকে প্ৰজ্ঞাজ্যোতি একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ অধ্যয়নৰ প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলন। প্ৰস্তাৱনা দিয়া আছে যে বংগ বিভাজন যি আন্দোলন আছিল সেই আন্দোলনটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটি অতি গুৰুত্বপূৰ্ণ অধ্যায় আছিল। ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত এই বংগ বিভাজনৰ আন্দোলনটো সংঘটিত হৈছিল। বংগ বিভাজনৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত, এই সিদ্ধান্ত ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা আছিল। বিশাল বংগ প্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰাৰ যি সিদ্ধান্ত আছিল, এই সিদ্ধান্ত কি হৈছিল, সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি কৰাত অৰিহণা যোগাইছিল। চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী সময়ত যদি এটা উল্লেখযোগ্য ঘটনা আছিল, যদি এটা উল্লেখযোগ্য আন্দোলন আছিল, সেই আন্দোলনটোৱে আছিল বংগ বিৰোধী আন্দোলন। ইয়াৰ পিছত কি হৈছিল, ঊনবিংশ শতিকাৰ শেষৰ পিনে বা 20 শতিকাৰ আৰম্ভণিতে বংগদেশত এটা জাতীয় জাগৰণে শক্তিশালী স্থিতিত উপনীত হৈছিল। আৰু এই জাগৰণে কি কৰিছিল, ইংৰাজ চৰকাৰক বা ব্ৰিটিছ চৰকাৰক চিন্তিত কৰি তুলিছিল। আৰু এই জনজাগৰণ বা এই জাতীয় জাগৰণ মুখীমূৰ কৰিবলৈ ভাইচৰয় লৰ্ড কাৰ্জনে কি কৰিছিল, বংগপ্ৰদেশৰ এটা অংশ পূৰ্ববংগক অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ এখন নতুন প্ৰদেশৰ গঠন কৰিছিল। আৰু আনহাতে যিখিনি অৱশিষ্ট অংশ আছিল, সেই অৱশিষ্ট অংশখিনি পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক আগৰ দৰে ৰাখি পশ্চিমবংগ নামেৰে এখন নতুন প্ৰদেশ বৰ্তাই ৰাখিছিল। আৰু বংগক কেন্দ্ৰ কৰি বা বংগ বিভাজনক কেন্দ্ৰ কৰি দেশখন ঐক্যবদ্ধ হোৱাৰ লগতে ভাৰতীয় জনতাৰ মাজত বা ভাৰতীয়সকলৰ মাজত জাতীয় চেতনাৰ এটি নতুন যুগৰ সূচনা হৈছিল। আৰু এই বংগ বিভাজনে হৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো জাতীয় সংগ্ৰাম। বংগভংগৰ পটভূমি 1773 খ্ৰীষ্টাব্দত ইংলেণ্ড চৰকাৰে এখন আইনৰ প্ৰৱৰ্তন কৰিছিল। আইনখন আছিল নিয়ন্ত্ৰণকাৰী আইন বা ৰেগুলেটিং এক্ট। এই আইনখনৰ জৰিয়তে বংগ প্ৰেচিডেঞ্চি গভৰ্ণৰ যি এটা পদ আছিল, সেই পদটোক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল। আৰু বোম্বাই আৰু মাদ্ৰাছৰ যি দুগৰাকী ফৰ্ট উইলিয়াম আছিল, সেই ফৰ্ট উইলিয়াম দুগৰাকীক গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰিছিল। ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলগৰাকীৰ যিহেতু শাসনৰ কৰ্তৃত্ব বৃদ্ধি পাইছিল, শাসনৰ ভাৰ বৃদ্ধি পাইছিল, গতিকে কি কৰিছিল, এই বংগ প্ৰদেশখন শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰ হাতত অৰ্পণ কৰিছিল। যদিও এগৰাকী লেফটেনেণ্ট গভৰ্ণৰ হাতত এই বিশাল বংগ প্ৰদেশখন শাসনৰ দায়িত্ব অৰ্পণ কৰিছিল, কিন্তু উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা সামৰি থকা এই প্ৰদেশখন এজন মাত্ৰ লেফটেনেণ্ট গভৰ্ণৰ দ্বাৰা সুন্দৰকৈ পৰিচালিত বা শাসন কৰাটো সম্ভৱ হৈ উঠা নাছিল। যাৰ বাবে চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী সময়ত ইংলেণ্ড চৰকাৰে ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই তোলাৰ প্ৰক্ৰিয়া হাতত লৈছে। এই সজাই তোলাৰ প্ৰক্ৰিয়াত যেতিয়া চিন্তা চৰ্চা চলি আছে, ব্ৰিটিছ বিষয়াসকলৰ চিন্তাত বংগ বিভাজনৰ বিষয়টো ঠাই পাইছে। আৰু ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আলোচনাৰ পিছত বা সুন্দৰকৈ বিচাৰ বিবেচনা কৰাৰ পৰৱৰ্তী সময়ত পূব ভাৰতৰ এটা বিশাল এলেকা বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু সেয়েহে কি কৰিছিল, ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলাকেইখন আছিল গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰ। এই 6খন জিলাৰ সৈতে খাচিয়া, জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহটক সংলগ্ন কৰি সৰ্বমুঠ 54,100 বৰ্গ মাইল মাটিকালি আৰু জনসংখ্যা 41,50,000 জনসংখ্যাক লৈ 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ নতুন প্ৰদেশখন গঠন কৰা হৈছিল। আৰু এই নৱগঠিত প্ৰদেশখন শাসনৰ বাবে এটি নতুন পদৰ সৃষ্টি কৰিছিল। সেই পদটো আছিল মুখ্য আয়ুক্ত। আৰু এই মুখ্য আয়ুক্তৰ দায়িত্ব কৰ্ণেল A.H. কিটিঞ্জক
প্ৰদান কৰিছিল। বহু ঐতিহাসিকৰ মতে বংগ বিভাজন কৰাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপটোৱে আছিল এই অসম প্ৰদেশখন গঠন কৰা। এই বংগ বিভাজনৰ ক্ষেত্ৰত লৰ্ড কাৰ্জনক দুজন ইংৰাজ বিষয়াই বিশেষকৈ সহায় কৰিছিল। সেই ইংৰাজ বিষয়া দুজন আছিল, এজন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ আৰু আনজন আছিল অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ। এই জন ব্যামফিল্ড ফুলাৰে 1901 খ্ৰীষ্টাব্দত কি কৰিছিল, মধ্যপ্ৰদেশ আৰু বংগপ্ৰদেশৰ সীমাৰ পৰিৱৰ্তন কৰাৰ এটা প্ৰস্তাৱ ভাইচৰয় কাৰ্জনৰ ওচৰত দিছিল। এণ্ড্ৰু ফ্ৰেজাৰে কি কৰিছিল, বংগদেশৰ যি 7,80,00,000 বৰ্ধিত জনসংখ্যাৰ বিষয়টো উল্লেখ কৰি সম্বলপুৰ আৰু উৰিষ্যাক বংগদেশৰ পৰা বিচ্ছিন্ন কৰি মধ্যপ্ৰদেশৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল। সেই একেটা সময়তে অসমৰ মুখ্য আয়ুক্ত ফুলাৰেও কি কৰিছিল, কাৰ্জনক এটা প্ৰস্তাৱ দিছিল। প্ৰস্তাৱটো আছিল যে অসমৰ চাহ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কি কৰিব লাগে, অসমৰ লগত চট্টগ্ৰামক সংলগ্ন কৰিব লাগে। আৰু এই দুইটা প্ৰস্তাৱ কাৰ্জনে খুব মনোনিৱেশেৰে অধ্যয়ন কৰিছিল আৰু এই প্ৰস্তাৱ দুটা কাৰ্জনৰ মনপুত হৈছিল, যাৰ ফলশ্ৰুতিত তেখেতে এই প্ৰস্তাৱ দুটা কাৰ্যকৰী কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।